Good afternoon guys and welcome back to the channel again. আজি পুনৰ আহিছো কাজিৰঙা আসলতে আহিছিলো জখলাবান্দা পিছত ভাইটিয়ে কলে যে দাদা বলক কাজিৰঙা যাও পিছত ভাবিলো যে বলা কাজিৰঙা যাও আসলতে গাইজ প্ৰায় এবছৰ আগত মই কাজিৰঙা আহিছিলো আৰু কাজিৰঙাৰ ওপৰত এটা ব্লগ বনাইছিলো আৰু কাজিৰঙাৰ গোটেই হিষ্ট্ৰী মই আলোচনা কৰিছিলো যে কাজিৰঙা নাম কেনেকৈ হ'ল কাজিৰঙা কেনেকৈ হ'ল আৰু ইয়াৰ একদম সেই আহোমৰ সময়ৰ পৰা যিমান হিষ্ট্ৰী আছিল কাজিৰঙাৰ বেকগ্ৰাউণ্ডত গোটেইখিনি মই কৈছিলোঁ মই আই বটন নহ'লে ডিছক্ৰিপশ্যনত মই তাৰ লিংকটো দি দিম আপোনালোকে গৈ চাব পাৰে গাইজ আৰু এই ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বলক এতিয়া কাজিৰঙা অলপ এক্সপ্ল'ৰ কৰোঁগৈ গাইজ আমি কাজিৰঙাত এণ্টাৰ কৰি গৈছোঁ আৰু ইউ কেন চি দ্য গ্ৰীনাৰী এইটো হৈছে বুঢ়া পাহাৰৰ দৃশ্য বহুত ধুনীয়া লাগি আছে দেখাত গাইজ আমি ৰাস্তাৰ কিনাৰত ৰখি গৈছোঁ আমি এটা হৰিণা পহু দেখা পাইছোঁ মই জুম কৰি আছোঁ সম্ভৱত কেমেৰাত আহিছে নে নাই গাইজ মই ক'ব নোৱাৰোঁ আৰু এইফালে বান্দৰ আৰামত বহি আছে অলপ ওচৰত যাওঁ আৰু ফুটেজ ল'বলৈ আগবাঢ়ো চাওঁচোন কি হয় নাই অলপ ভয় খাইছে আৰু আগত এটা বহি আছে খুঁটাৰ ওপৰত বহি আছে সেইটোৰ ওচৰত যাওঁ hey গাইজ মই ভবাই নাই যে বান্দৰে মোক এনেকুৱা পহু খেদা দিব মই এনেকুৱা ৰিয়েক্ট কৰিব বুলি মই ভবাই নাই আৰু মই সঁচাকৈ মই ভয় খাইছোঁ বহুত আৰু মোৰ একদম কলিজালৈকে মোৰ কঁপি গৈছিলে যে এতিয়া জানো কি হয় বাট মই আপোনালোকক সকলোকে মই ৰিকুৱেষ্ট কৰিম যে কাইণ্ডলি যদি আপোনালোকে কাজিৰঙাত আহে আৰু ৰাস্তাৰ কিনাৰত যদি এনেকুৱা জীৱ জন্তু দেখা পায় তেওঁলোকৰ ওচৰত নাযাব এটা তেওঁলোকক সন্মান কৰিব ৰেচপেক্ট দিব আৰু মই মোৰ জীৱনৰ এটা ডাঙৰ লেচন আজি মই পাইছোঁ আৰু মই সকলো আৰু মই আপোনালোকক সকলোকে মই ৰিকুৱেষ্ট কৰিম যাতে এনেকুৱা ভুল আপোনালোকেও নকৰে থ্যাংক ইউ আৰু ইয়াত বোৰ্ড দেখা পাইছোঁ এইটো এটা ভিউ পইণ্ট হয় আৰু ইয়াত চাইছে লিখা আছে ইউ হেভ এণ্টাৰ্ড দ্য লেণ্ড অফ বিগ ফাইভ কাজিৰঙা নেশ্যনেল পাৰ্ক ৰাইনো ৱাইল্ড বাফেলো এলিফেণ্ট টাইগাৰ এণ্ড স্বাম ডিয়াৰ এতিয়া বলক আমি আৰু অলপ আগত যাওঁ আৰু গাইজ কাজিৰঙাৰ একদম জংঘলৰ মাজত এটা বজাৰ পালোঁ এটা সৰু বজাৰ চাই কিন্তু সঁচাকৈ ভালেই লাগিছে আৰু ভাবিলোঁ যে আপোনালোককো দেখুৱাওক আৰু ইয়াত মানে ইয়াত ওচৰে পাঁজৰে যিবিলাক খেতি বাতি কৰে সেইবিলাক বস্তু ইয়াত উঠে আৰু একদম লোকেল বজাৰ হয় চাওক বজাৰখন কেনেকুৱা লোকেল হয় নেকি বাইদেউ গাইজ এইবিলাক ইয়াৰে হয় একদম লোকেল চব্জি আপোনালোকে চাব পাৰিছে ইয়াত লাগি আছে ঔটেঙা বহুত ধুনীয়া লাগিছে এইটো চব্জি বৰ্তমান ৰেৰ বহুত মানে ঠাইত নাই ইয়াত পাহাৰ আছে জংঘল আছে সেইকাৰণে তেওঁলোকে এইটো মানে সোৱাদ এতিয়াও ল'ব পাৰিছে আৰু এইটো বাঁহৰ কিবা হেৰি হয় পাৰ্মেণ্টেড কিবা হয় আৰু এইটো দিয়ে হয় আৰু এইটো কিবা চব্জি এইটো কিবা নতুন চাই আছোঁ এইটো অৰুণাচলত বিশেষকৈ ইয়াৰ প্ৰচলন আছে মই দেখিছোঁ বহুত বাইদেউ লোকেল চব্জি ন এইটো কি হয় বটলত এইটো কি কিহেৰে বনায়
গাছ টেঙা নে বাঁহ টেঙা আচ্ছা আচ্ছা গম নাপাব তেজপুৰৰ পৰা আহিছোঁ তাত নাই বেতৰ চব্জি আজিলৈকে কিন্তু মানে নামে হা বেতৰ চব্জি আজিলৈকে কিন্তু প্ৰথমবাৰ শুনিছোঁ মই বাট এইটো পাহাৰীয়া ট্ৰেডিশ্যনেল হয় গাইজ মই আচলতে আচৰিত হৈছোঁ এইটো বেতৰ বোলে চব্জি আছে মই কিন্তু গম পোৱা নাই মই তেজপুৰত থাকোঁ হ'ব পাৰে বাট দাদা এজন আছে দাদা হওক অলপ কৈ দিয়কচোন আমাৰ দৰ্শকক আপোনাৰ বেষ্ট গাছ বুলি কয় বেষ্ট গাছ বুলি কয় মানে ভিতৰত কোমলীয়া খায় বাগৰি এৰাব তাৰপিছত মানে ইমানমান কাটিব মিহি তো চব্জি মানে মিহি কাটিব পাৰে অলপ দীঘল কাটিব পাৰে আলুৰ লগত মানে শুকান ভাজি খাব পাৰে কিমান মানে কাটিবলৈ মানে কষ্ট পায় এইটো মানে কাইট আছে না এইটো কাটিবলৈ মানে কষ্ট ঠিক আছে আজি কাজিৰঙাত আহি মানে এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে কিবা এটা নতুন মানে চাব পাৰিছোঁ শিকিলোঁ ঠিক আছে থেংক ইউ সঁচাকৈ গাইজ বজাৰখন চালোঁ আৰু বহুত ভাল লাগিছে যে এনেকুৱা জংঘলৰ মাজতো তেওঁলোকে নিজে খেতি কৰি ইয়াত চব্জি লৈ আহিছে আৰু তেওঁলোকে বিক্ৰী কৰি আছে আৰু একদম পিয়'ৰ উইদাউট পেষ্টিচাইড চব্জি দেখিবলৈ পালোঁ বহুত ভাল লাগিছে আৰু ফাইনেলি গাইজ গড় দেখা পালোঁ একদম ওচৰত মই কেমেৰাটো ঘূৰাই দি আছোঁ যাতে আপোনালোকে চাব পাৰে সঁচাকৈ বিশ্বাস হোৱা নাই ইমান ওচৰত মই কেমেৰাটো ঘূৰাই আছোঁ আপোনালোকে চাব ভালকৈ গাইজ মই জুম কৰি আছোঁ আপোনালোকে চাব মই এটা ৰাউণ্ড ফিগাৰ এটা দি আছোঁ যাতে আপোনালোকে ভালকৈ চিনি পায় গাইজ কাজিৰঙাত মোৰ দেন 2500 ৰাইন'ছ আছে তাৰ ভিতৰত এইখন এখন আৰু এইফালে এটা হৰিণা পহু আহিছে পানী খাবলৈ বহুত ধুনীয়া দৃশ্য হোৱাট এ লাভলি চিন তো গাইজ এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাজিৰঙাৰ কিছু অংশ যদি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব